নমস্কাৰ। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰ্গীয়া বানজ বৃদ্ধিৰ ওপৰত আকৌ আৰু এটি বৃহৎ সুখবৰ প্ৰকাশ পাইছে। হয়, আপোনালোক জ্ঞাত যে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে জানুৱাৰী 2026 মৰ্গীয়া বানজ 2% বৃদ্ধি কৰিছে। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে সৰ্বমুঠ 60%কৈ মৰ্গীয়া বানজ পাই আছে। আৰু এই বৃদ্ধিৰ পিছতে আকৌ জুলাই 2026 মৰ্গীয়া বানজ 3% ঘোষণা কৰিবলগীয়া হৈ গৈছে। এয়া চাওক, কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম মন্ত্ৰালয়ে আজি 2026 বৰ্ষৰ এপ্ৰিল মাহৰ AICPI IWৰ সূচাংক প্ৰকাশ কৰিছে। এই সূচাংক পূৰ্বৰ মাহৰ তুলনাত 0.8% বৃদ্ধি হৈ সৰ্বমুঠ 49.9% হৈ গৈছে। আৰু এই সূচাংকৰ আধাৰত DAR কিমান হ'ব সেয়া বলক আমি DA গণনা কৰা কেলকুলেটাৰত চাই লওঁ। এয়া চাওক, জানুৱাৰী 2026 পৰা এপ্ৰিল 2026 লৈকে AICPI IWৰ সূচাংক আছে 49.9%। আৰু এই সূচাংকৰ আধাৰত DAR হৈ গৈছে 62.99%, অৰ্থাৎ প্ৰায় 3% বৃদ্ধি হৈ গৈছে। আৰু যদি মে আৰু জুন মাহত 0.1%কৈও এই সূচাংক বৃদ্ধি পায়, তেন্তে কেন্দ্ৰীয় চৰকাৰে জুলাই 2026 ঘোষণা কৰিবলগীয়া DAR হৈ যাব 3%, অৰ্থাৎ সৰ্বমুঠ 63%। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ মৰ্গীয়া বানজ বৃদ্ধি সন্দৰ্ভত এটি সুখবৰ প্ৰকাশ পাইছে। আনহাতে আমি পোৱা প্ৰাপ্ত খবৰ অনুযায়ী অসম চৰকাৰে এই চলিত সপ্তাহতে কেবিনেট বৈঠক অনুষ্ঠিত কৰিব আৰু সেই কেবিনেট বৈঠকতে ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে পাবলগীয়া 2% বৰ্ধিত মৰ্গীয়া বানজৰ কথা ঘোষণা কৰিব। তেতিয়াহ'লে ৰাজ্যিক কৰ্মচাৰীসকলে জুন মাহৰ দৰমহাৰ লগতে 60% হাৰত মৰ্গীয়া বানজ লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এটি সুখবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।